ঘৰৰ পৰা একদম কম টকাত একদম বেষ্ট বিজনেছ হয়। আপোনালোকে ঘৰৰ পৰা আৰম্ভ কৰক। একদম কম টকাত আপোনালোকে এই বিজনেছ যদি আৰম্ভ কৰে মই লিখি দিব পাৰিম। আপোনালোকে কোটিপতি যদি নহয়ও আপোনালোকে আপোনালোকৰ ফাৰ্ম কৰি পেলাই ফাৰ্মিং বিজনেছ কৰি পেলাই আপোনালোকৰ ঘৰখন ভালকৈ চলাই লৈ যাব পাৰিব। কিয় কৈছোঁ মই এইটো ফাৰ্মিং লাইনত যোৱা 8 বছৰৰ পৰা কাম কৰি আছোঁ। মই নিজে ইয়াৰ প্ৰেক্টিকেল উদাহৰণ আৰু মই যিখিনি ফাৰ্মাৰ আমাৰ মোৰ লগত জড়িত আছে, আমাৰ ফাৰ্মৰ লগত জড়িত আছে, সবকে সম্পূৰ্ণ গাইড দি সম্পূৰ্ণ কেনেকৈ প্ৰফিট কৰিব পাৰি ফাৰ্মিং বিজনেছত, এই বিজনেছটো কৰি পেলাই ঘৰখন কেনেকৈ চলাব পাৰি, কোটিপতি নহ'লেও আমি মানে ঘৰখন আৰামত চলাব পাৰি। এই বিজনেছটো কেনেকৈ কৰিব, পোৱালি ক'ৰ পৰা ল'ব, কি বিজনেছ হয়, কি মুৰ্গী পুহিব, কোনটো মুৰ্গী পুহিলে বেষ্ট প্ৰফিট হয়, সকলো কথা আজিৰ এই ভিডিঅ'খনত ক'বলৈ বিচাৰিছোঁ। সব বন্ধুসকল আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ চাব। আৰু যদি চেনেলত নতুন আছে চেনেলখন নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব। ফেচবুক পেজত যদি চাই আছে নিশ্চয় পেজখন ফ'ল' কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। ফেচবুক পেজ ফ'ল' কৰিবলৈ, ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ কোনো টকা পইচা নালাগে, ভিডিঅ' লাইক কৰিবলৈ কোনো টকা পইচা নালাগে, জাষ্ট অলপ ইনিচিয়েটিভ হ'ম আমি যে আমাৰ ফ্ৰেণ্ডছ যিবিলাক আছে ফ্ৰেণ্ডছবিলাকে এই ভিডিঅ'বিলাক চাই বা সিহঁতে গাইডবিলাক লয়, নিজে বেকাৰ নাথাকি চাকৰিৰ পিছে ঘূৰি মানে চৰকাৰে চাকৰি নাই, চৰকাৰে চাকৰি দিব নোৱাৰে এইটো অজুহাত দেখাই পেলাই ঘৰত বহি থাকে, মানে অমুক নাই তমুক নাই, বিজনেছ কিহেদি কৰিম, ক'ত টকা আছে, এইটো যদি অজুহাত দেখাই আপোনালোকে ফাৰ্মিং কৰিব নোৱাৰে। চ' বন্ধুসকল এতিয়া কথাটো হৈছে যে আপোনালোকে যদি ঘৰৰ পৰা ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে একদম থলুৱা লোকেল মুৰ্গীৰ পোৱালিটো পুহিব পাৰে। আপোনালোকে ঘৰৰ পৰা আৰম্ভ কৰক, এক্সট্ৰাকৈ কোনো ঘৰ বনাব নালাগে লোকেল মুৰ্গী পুহিলে। যদি লোকেল মুৰ্গী পোৱালি লাগে, এ গ্ৰেড পোৱালি, সৰু পোৱালি, ডে অল্ড পোৱালি আমাৰ তাত পাই যাব। আৰু যদি বৰ্ডিং কৰিব নাজানে আমাৰ তাত বৰ্ডিং কৰা পোৱালিও পাব। আৰু যদি আপোনালোকে ভাবে যে আমি অলপ হাইব্ৰিড মুৰ্গী দি ফাৰ্ম আৰম্ভ কৰিম তেতিয়াহ'লে আপোনালোকে সোণালী মুৰ্গী দি আৰম্ভ কৰিব পাৰে, যিটো গল্ডেন চিকেন বুলি কয়, গল্ডেন চিকেন, এইটো দি আৰম্ভ কৰিব পাৰে। এইটো অলপ দেশী ব্ৰিডৰ ভিতৰত হাইব্ৰিড হয়। এইটো মোটামুটি 2.5 মাহতে চেল কৰিব পৰা যায়। চ' এই বিজনেছটো কৰিব পাৰে। এই মুৰ্গীটো আপোনালোকে কণী মাংস দুটাৰ কাৰণে আপোনালোকে পালন কৰিব পাৰে। পালন পদ্ধতি আপোনালোকক সম্পূৰ্ণ হোৱাটছআপত বুজাই দিম, আপোনালোকে আমাৰ লগত জড়িত হওক। আৰু চেনেলত ইউটিউব চেনেল আছাম এগ্ৰ প্ৰজেক্ট ৰঙিয়া আৰু ফেচবুক পেজত ট্ৰেইনিং পিৰিয়ড চলি আছে, আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকন ক্লিক কৰি ৰাখিব, মানে পল্ট্ৰি ফাৰ্মিঙৰ ট্ৰেইনিং চলি আছে। চ' বন্ধুসকল সোণালী মুৰ্গী পুহিব পাৰে বা লোকেল মুৰ্গী পুহিব পাৰে। আৰু যদি ভাবে আমাৰ সৰু সুৰা পুখুৰী আছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা হাঁহ পালন কৰিব পাৰে, যে ইয়াৰ এইবিলাক চাইছে, এইটো হৈছে হোৱাইট পেকিং হাঁহ, কালাৰ পেকিং হাঁহ। হোৱাইট পেকিং কালাৰ পেকিং হাঁহ আপোনালোকে যদি পোহে 2 মাহৰ ভিতৰতে আপোনালোকে চেল কৰিব পাৰিব, কিয়নো হোৱাইট পেকিং আৰু কালাৰ পেকিং হাঁহ 2 মাহৰ ভিতৰত 2 কেজি ওজন গেইন কৰে। চ' থলুৱা পাতিহাঁহ, লোকেল পাতিহাঁহ যদি পোহে, লোকেল পাতিহাঁহ পুহিব পাৰে, মষ্ট প্ৰফিটেবল হয়। 300 টকা খৰচ নহয়, 250 টকা খৰচৰ ভিতৰত আপোনালোকে হাঁহ ৰেডি কৰিব পাৰিব। আপোনালোকে আমাৰ লগত জড়িত হওক, কেনেকৈ কৰিব লাগে সম্পূৰ্ণ গাইডছ দিম বন্ধুসকল। পোৱালি লাগিলে এ গ্ৰেড পোৱালি য'তে ত'তে আপোনালোকে নল'ব, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, অল আছাম ডেলিভাৰী দিম। আৰু যদি আপোনালোকে ভিডিঅ' ভাল পায় নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। বেকাৰ বহি নাথাকিব বন্ধুসকল, কিবা নহয় কিবা ঘৰৰ পৰাই কৰক, ডাঙৰকৈ ঘৰ বনাব নালাগে, একদম আপোনালোকে ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে। ৱৰ্ক ফ্ৰম হোম মানে ঘৰৰ পৰাই কৰিব পাৰে। সেইকাৰণে কৈছোঁ মই বেষ্ট বিজনেছ ইন আছাম, অসমৰ ভিতৰত বেষ্ট বিজনেছ। এইটো ছাইড বিজনেছ হিচাপত আৰম্ভ কৰক। আপোনালোকৰ ঘৰত মা ভণ্টি আছে, সিহঁতেই কৰিব পাৰিব সেইটো। আপোনালোকে বাহিৰত যিটো কাম কৰি আছে সেইটো কৰি থাকক, কিন্তু মা ভণ্টিয়ে ইয়াক দানা পানী খাদ্য পানী দিব পাৰিব। সম্পূৰ্ণ গাইড আমি হোৱাটছআপত দিম, কি মেডিচিন দিব, কি দানা দিব, কি ভেকচিন দিব, সম্পূৰ্ণ গাইড দিম। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক, আপোনালোকক হাতে কলমে শিকাই দিম ফাৰ্ম কেনেকৈ কৰিব লাগে। সম্পূৰ্ণ ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ জনালোঁ।